খৈৰাবাৰীৰ পৰা মহৰীপাৰলৈ যোৱা ১ নম্বৰ ৰৌমাৰী গাঁৱৰ প্ৰায় ৩ কিলোমিটাৰ নৱনিৰ্মিত পকী পথেদি আজি পানেৰী সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শুভ উদ্বোধন কৰে। ৩,৩৮ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে ১ নম্বৰ ৰৌমাৰী পকী পথটি। আনহাতে বৰনদীৰ পৰা ২,৯ লাখ টকা ব্যয় সাপেক্ষে এখন দলঙৰো শুভাৰম্ভণি কৰে অধ্যক্ষগৰাকীয়ে। ২,৯ লাখ টকা ব্যয়েৰে নিৰ্মাণৰত দলংখন ১ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ অধ্যক্ষই সময়সীমা বান্ধি দিছে বিভাগীয় কৰ্তৃপক্ষক। আজি এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে BTC EM ৰণেন্দ্ৰ নাৰ্জাৰী আৰু MCLA ভৱেন্দ্ৰ বড়োৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। তো আজি আমাৰ মানে সমষ্টিত পানেৰী বৰ্তমান ভেৰগাঁও সমষ্টিত আমি ২-৩টা মানে আঁচনি আৰম্ভণি আৰু যিটো কমপ্লিট হৈছে সেইটো উদ্বোধনী মানে কাৰ্যসূচী লৈছিলোঁ। এই হিচাপে এখন স্কুল ৭ কোটি টকাৰ আমি অলৰেডি ফাউণ্ডেশ্যন ষ্ট'ন লেট কৰি আহিলোঁ আৰু এতিয়া আমি এখন নতুন দলং আমাৰ মহৰীপাৰাৰ পৰা খৈৰাবাৰী যাব পৰা এই মানে বাগানলৈকে যিটো ৰাস্তা ইয়াত সংযোগী মূল পথ যেটো বৰ্তমান তামোলপুৰ জিলা আৰু ওদালগুৰি জিলা আগতে কামৰূপ আৰু দৰঙৰ বৰ্ডাৰ আছিলে বৰনদী তাত দলং নাছিলে যাতায়াতৰ ব্যৱস্থা খুবেই বেয়া আছিলে ৰাস্তাও নাছিলে এতিয়া ৰাস্তাটো দুইটা ফালেও আমাৰ সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া দলংটো আমি আবণ্টন পাইছিলোঁ। আজিৰ পৰা কাম আৰম্ভ হ'ব 2,09 লাখ টকাৰ কাম আৰু 3,38 লাখ টকাৰ আমাৰ ৰাস্তাৰ কাম সম্পূৰ্ণ হ'ল। আজি আমি সেইটো উদ্বোধন কৰোঁ। গতিকে সেইটোৰ দ্বাৰা আমাৰ এই অঞ্চলৰ মানুহখিনিৰ জীৱন যাত্ৰাটো মই ভাবোঁ আগৰ যিটো এটা কিবা চলি আছিলে কি কয় এইটো খুব কষ্টৰ মাজেৰে সেইটো এতিয়া নাথাকিব। ইয়াৰ মানুহে স্কুল কলেজ যোৱা বজাৰ তজাৰত যোৱা মহৰীপাৰা আৰু খৈৰাবাৰী লগতে বেমাৰ আজাৰ হস্পিটেল যোৱা এই সকলো মানে ক্ষেত্ৰতে সুবিধাজনক হৈ যাব মানে সোনকালে সেইবোৰ জাগাত মানে পাবগৈ। গতিকে সেয়া খুব মানে ভাল কাম হৈ গ'ল। আগতে ইয়াত কোনেও নাহে কোনেও দেখা নাপায় ইয়াৰ মানুহখিনিও চাদা চিধা কাকো ডাঙৰ মানুহ মাতি আনিব নাজানে MLA আহি নাপায় বোলে আগতে মইতো নাজানো কিন্তু মই সেই জাগাৰে মানুহ আছে কাৰণে এই জাগাবিলাক মই জানো আৰু তাৰ কাৰণে সেই আঁচনিবোৰ ধৰি দিছিলোঁ আৰু হিচাপে আজি কৰিব পাই নিজকে মই মানে সুখী অনুভৱ কৰিছোঁ কাৰণ সেইটো মোৰ চব পৰিচিত জাগা মই ইয়াৰ। গতিকে প্ৰথম ঘৰৰ ওচৰৰ MLA ময়ে হৈছোঁ এই এলেকাত। আগতে সব দূৰৰ MLA আছিলে তো এই জাগাবিলাক কোনেও মানে কলিও দেখা নাপায় গম নাপায় আৰু এতিয়া এই গোটেই বৰনদীত আমি দলং অলৰেডি এখন সম্পূৰ্ণ হ'ল এতিয়া সেইখন হ'ব আৰু মানকাছাৰত আমাৰ দলং এখন এই 1 মাহ 2 মাহৰ ভিতৰতে আমি আৰু সেইটো আৰম্ভ কৰি দিম। নাই মই ভাইৰেল হোৱা নাই ভাইৰেল কৰিছেহে মানুহবিলাকে। গতিকে তেনেকুৱা কোনো কথা নাই। BTCৰ নিৰ্বাচন শীঘ্ৰেই হ'ব যিহেতু 5 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে। সেইটো আমাৰ সংসদীয় মানে গণতন্ত্ৰৰ প্ৰক্ৰিয়া আমাৰ সংবিধানৰ দেশখনত চলাই লৈ যোৱাৰ এইটো প্ৰক্ৰিয়া। এটা মানুহ 5 বছৰহে ৰাজত্ব কৰিব পাৰিব। যদি ভাল কাম কৰে ৰাইজে তাক পুনৰ নিৰ্বাচিত কৰিব যদি ভাল কাম নকৰে ৰাইজে লগে লগে তাক খেদি দিব। গতিকে প্ৰত্যেক 5 বছৰৰ ৰাইজৰ নিজৰ ভাগ্যক নিৰ্ণয় কৰাৰ সময়। গতিকে সেই নিৰ্বাচন প্ৰত্যেকটা ৰাজনৈতিক দল ভাগ ল'ব যিবিলাকে ৰাজনৈতিকভাৱে ৰাইজৰ কাম কৰাৰ ইচ্ছুক তেওঁলোকে চবে ইলেকশ্যন খেলিব। গতিকে ৰাজনীতিত ঘূৰি থকা মানুহটোতো চবে সেই ইলেকশ্যনত লৈয়ে বাট চাই আছে চবে। গতিকে এই নিৰ্বাচনটোত মানে মই ভাবোঁ মানে চব পাৰ্টি যোনে যি নহওক ৰাইজৰ সমস্যাটো বুজক আৰু সেই ৰাইজৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতিৰে চবে তাত ভাগ লওক আৰু যিসকলে জয়যুক্ত হৈ চৰকাৰ গঠন কৰে তেওঁলোকে যাতে ৰাইজৰ সমস্যাবিলাক ধুনীয়াকৈ সমাধান কৰি BTC অঞ্চলখন আগবঢ়াই লৈ যোৱাৰ কাৰণে উদ্যোগ লওক মই সেইটোকে কামনা কৰোঁ। মইতো এতিয়া অধ্যক্ষ কোনটো সমষ্টি খেলাৰ কথা নাই। মই অলৰেডি MLA আছোঁ অধ্যক্ষ আছোঁ 2026 চনলৈকে। গতিকে এতিয়া নাই ৰাজনীতিটো যেতিয়া দলত থাকে নিজৰ ইচ্ছামতে নচলে। দলে কেতিয়া কাক কোনটো জাগাত মানে দায়িত্ব দিব খোজে এইটো দলেহে নিৰ্ণয় কৰে। নহয় চোৱা সেই কথাটোতো চোৱা দলে দিলেতো সবটোই কৰিব লাগিব আৰু দল বাদ দিলেতো আৰু ব্যক্তিগত জীৱনত আহি গ'ল। তেতিয়া ব্যক্তিগত জীৱনত যদি আহি যাব খোজে তেতিয়া দলৰ কথাবিলাক অৱমাননা কৰিব লাগে।